section 2 যিটো আনিছে যে means the date on which this act shall come into force যিদিনা এই আইনখন পাছ হ'ব সেদিনাই হ'ব এপইন্টমেন্ট ডে কিন্তু এই যিবিলাক কৰ্মচাৰী আছে এইবিলাক কাহানিবাৰ পৰা 20 বছৰৰ পৰা 15 বছৰৰ পৰা চাকৰি কৰি আছে তেওঁলোক চাকৰি কৰি আছে উপাধ্যক্ষ ডাঙৰীয়া সেই চাকৰি কৰি থকা মানুহবিলাকে এই প্ৰভিন্সিয়েলাইজেশ্যনৰ পাছত আগতকে দৰমহা এতিয়া কমহে পাব দৰমহাটো সবৰে কমি যাব এতিয়া দেখোতে বাহিৰৰ পৰা এনেকুৱা দেখা গৈছে যে এখন বঢ়িয়া এক্ট মানুহবিলাকৰ চাকৰিটো প্ৰভিন্সিয়েলাইজ হ'ব কিন্তু এই মানুহবিলাক যোৱা 20 বছৰ ধৰি কাম কৰি আছে আৰু এতিয়া যিটো পোষ্টত তেওঁলোক ৰেগুলাৰাইজ হ'ব তাক আজিৰ ডেটটোত যদি এপইন্টমেন্ট ডেট হয় তেতিয়া হলে তেওঁলোকৰ দৰমহা আধা কমি যাব এটো হল এই বিধেয়কখনৰ আটাইতকৈ ডাঙৰ সমস্যা দ্বিতীয়তে তাৰ পাছত কৈছে যে হেকাৰণে আমি কৈছিলো যে নহয় আমি কি আনিছো হেকাৰণে আমি কৈছো যে ঠিক আছে তোমালোকে এটা কাম কৰা যে appointment যদি হসাকে তেনেকে দিব লাগে appointment as per appointment done by the board and employees should be appointed as per their present designation with full pay protection যদি ডেটটো যিদিনা জয়েন কৰিছিল তেওঁলোকে সেই ডেটটোক নধৰে আজিৰ ডেটটোক ধৰে তেতিয়া হলে তেওঁলোকক পে প্ৰটেকচন দিব লাগে পে প্ৰটেকচনটো কি যে তেওঁলোকে যেটো দৰমহা পাই আছে তাতকে দৰমহা বাঢ়িবই লাগিব প্ৰভিন্সিয়েলাইজলে দৰমহা আধা কমি গলে মানে এটো কি আপোনাৰ প্ৰভিন্সিয়েলাইজেশ্যন হল তো গতিকে পে প্ৰটেকচন যে তেওঁলোকে যিমান পাই আছে তাতকে কমিব নোৱাৰিব এই ব্যৱস্থাটো যদি ইয়াত সংশোধিত নহয় তেতিয়া হলে এই বিধেয়কখনৰ জৰিয়তে সাংঘাতিক ধৰণৰ এটা সমস্যা গোটেই এমপ্লয়ী বিলাকৰ কাৰণে এই বিধেয়কখন এটা মানে ডাঙৰ প্ৰবলেম হ'ব 3 নম্বৰ যেটো বস্তু আছে যে কৈছে যে ইয়াত যিবিলাক পোষ্ট তেতিয়া দিয়া হ'ব যিজন মানুহ আছে আজিৰ দিনটোত এমপ্লয়ী হৈ তেওঁৰ নামতে দিয়া হৈছে তেওঁৰ নামত কোনো কেডাৰ সৃষ্টি কৰা নহয় অৰ্থাৎ তেওঁ ৰিটায়াৰ কৰাৰ পাছত আকৌ একে হ'ব এজন ইঞ্জিনিয়াৰক তেওঁ ধৰক আজি ৰেগুলাৰাইজ কৰি দিলে প্ৰভিন্সিয়েলাইজ কৰি দিলে তাৰ পিছত কৈছে যে যিজন এতিয়া আজি ইঞ্জিনিয়াৰ আছে সেই ইঞ্জিনিয়াৰজনৰ কাৰণে এই পোষ্টটো ৰেগুলাৰ পোষ্ট নহয় সেই পোষ্টটো আকৌ নাইকিয়া হৈ যাব তেতিয়া হলে কিনো এখন প্ৰভিন্সিয়েলাইজেশ্যন এক এখনটো এখন অদ্ভুত একটা নিলে লাষ্ট আৰু এটা কথা কৈছে যে যিখিনি মানুহ প্ৰভিন্সিয়েলাইজ হ'ব সেইবিলাক নিউ আপোনাৰ পেনশন স্কিম এনপিএছ মতে পাব কিছুমান মানুহ 19 ধৰক 83 তে চাকৰি কৰি আছে বা কোন সন মই সনটো ইফাল হ'ব 95 তে চাকৰি কৰি আছে তেতিয়াৰ পৰা হে মানুহবিলাকৰ পে প্ৰটেকচনটো দি দিলে তেওঁলোকে পুৰণা পেনশন অনুসৰি পেনশনটো পাব এতিয়া যদি পে প্ৰটেকচন নাথাকে তেতিয়ালে নিউ পেনশন স্কিম অনুসৰি এতিয়া যিবিলাক মানুহ কাইলৈ আৰু 2 বছৰৰ পাছত ৰিটায়াৰ কৰিব হে মানুহজনে 500 টকাৰ মানে বৃদ্ধ পেনশনৰ নিচিনাকে এটা হেৰি পাব পেনশনৰ ওপৰত ডিসকাস হৈ গৈছে গতিকে হেখিনিত আপুনি পেনশনৰ ওপৰত ডিসকাস হৈছে ইউ টুক পাৰ্ট প্লিজ কনক্লুড এটা প্ৰভিন্সিয়েলাইজেশ্যনৰ ওপৰত কথাটো কওক মই প্ৰভিন্সিয়েলাইজেশ্যনৰ ওপৰত কৈ আছো মই যেটো কৈ আছো এতিয়ালৈকে যিকিটা কথা কৈ আছো তাত একটা শব্দ প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা ইফালে পলৱা নাই মই কৈ আছো যে প্ৰভিন্সিয়েলাইজেশ্যনটো যদি কৰে তেতিয়া হলে যদি দৰমহা কম হৈ যায় তেতিয়া হলে এটো প্ৰভিন্সিয়েলাইজেশ্যন বুলি নকয় ঠিক আছে কনক্লুড যদি কে প্ৰভিন্সিয়েলাইজেশ্যন কৰি যদি আপোনাৰ পে প্ৰটেকচন দি দিয়ে পে প্ৰটেকচনটো থাকি গলে মানে তেতিয়া হলে তেওঁলোকে পেনশনটো পাব হ'ব আৰু যদি কেডাৰ সৃষ্টি নকৰে তাতে এটা পোষ্ট এটা সৃষ্টি নকৰে যে এই পোষ্টটো সৃষ্টি কৰা হল এই প্ৰভিন্সিয়েলাইজেশ্যন কৰি যদি নকৰে যিজন মানুহ আছে সেইজনলৈকে থাকিব তাৰ পিছত আকৌ একেটাই হ'ব মিউনিসিপালিটি বিলাক গতিকে এইটো এটা সাংঘাতিক ধৰণৰ এখন হেৰি আনিছে যত মানে মানুহক অকল দেখুৱাবৰ কাৰণে কথা কোৱা হৈছে গতিকে মই ভাবো যে ইয়াত যদি ফান্ডামেন্টাল এই প্ৰবলেম বিলাক আঁতৰ কৰা নহয় তেতিয়া হলে এই একখন আনি ভালতকে বেয়া হ'ব আচলতে কৰ্মচাৰীবিলাক অনাৰেবল মিনিষ্টাৰ মাননীয় উপাধ্যক্ষ মহোদয়